Hello students, welcome back to our YouTube channel Education Hub. Education Hub YouTube channel লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তোমালোকক আমি প্ৰভাইড কৰি আছিলো বিভিন্ন ধৰণৰ ক্লাसेसসমূহ অনলাইন ক্লাसेसসমূহ। আশা কৰো তোমালোকে আমাৰ অনলাইন ক্লাसेसসমূহৰ লগত জড়িত হৈ আছা। আহাচোন আমি আজি তোমালোকৰ নৱম মান শ্ৰেণীৰ পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ শাখাটো আৰম্ভ কৰো। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ ইতিমধ্যে দুটা চেপ্টাৰ কমপ্লিট হৈছে, অৰ্থাৎ ৰাজনীতিৰ পাৰ্টটো সমাপ্ত হৈছে। আজি আমি অৰ্থনীতিৰ পাৰ্টলৈ আহিছো। অৰ্থনীতিৰ প্ৰথমটো অধ্যায় যেটো হৈছে অৰ্থনীতিৰ মৌলিক বিষয়, সেই পাঠটোলৈ আহিছো। পাঠটো যথেষ্ট দীঘল আছে, গতিকে আমি ইয়াৰে কেইবাটাও পাৰ্ট কৰিহে বুজাব পাৰিম। ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰো। গতিকে মূল আলোচ্য বিষয়কেইটা হৈছে অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে, 2 নম্বৰটো হৈছে অৰ্থবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা কি, অৰ্থবিজ্ঞানৰ পৰিসৰে কি কি সামৰি লয়, আৰু নেক্সটটো হৈছে অৰ্থবিজ্ঞানৰ কোনবোৰ মৌলিক ধাৰণা আমাক দৰকাৰ। পাঠটোলৈ আহিছো। সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অংগই হৈছে অৰ্থবিজ্ঞান। এইটো আমি সকলোৱে জানো যে অৰ্থনীতি নহলে সমাজখন চলিব নোৱাৰে। তাৰ মানে আমাক সমাজ এখন চলিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয়, অৰ্থাৎ টকা পইচাৰ কথা কোৱা হৈছে। এতে সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোৱে হৈছে অৰ্থবিজ্ঞান। যদি আমাক সোধে অৰ্থবিজ্ঞান বা অৰ্থনীতি কাক বোলে, তেনেহলে আমি এনেকৈ লিখিব লাগিব যে সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোৱে হৈছে অৰ্থবিজ্ঞান। এই অৰ্থবিজ্ঞানটো অৰ্থাৎ ইংৰাজীত ইয়াক কোৱা হয় ইকনমিক্স। তোমালোকে সকলোৱে জানাই ইকনমিক্স বুলি কয়। এই ইকনমিক্স শব্দটো গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা আহিছে। তোমালোকে মনত ৰাখিবা, গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা আহিছে। আমাৰ এই প্ৰশ্নটো আহে যে ইকনমিক্স শব্দটো কোন শব্দৰ পৰা আহিছে, আমি লিখিব লাগিব যে গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা আহিছে। এই ঐকনমিয়া শব্দটো দুটা শব্দৰ সংলগ্ন হৈ আছে, এটা হৈছে ঐকস আৰু আনটো হৈছে নমস। ঐকস মানে হৈছে পৰিয়াল আৰু নমস মানে হৈছে নিয়ম। গতিকে আমি অৰ্থবিজ্ঞানক একলগ কৰি ক'ব পাৰো যে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম। আশা কৰো প্ৰথমখিনি তোমালোকে বুজি পাইছা। ইয়াতে বহুকেইটা প্ৰশ্ন ওলাল। প্ৰথমটো হৈছে অৰ্থবিজ্ঞান বা অৰ্থনীতি কাক বোলে, নেক্সটটো হৈছে অৰ্থবিজ্ঞান অৰ্থাৎ ইকনমিক্স শব্দটো কোন শব্দৰ পৰা অনা হৈছে, নেক্সটটো হৈছে ঐকনমিয়া শব্দটোত কি কি শব্দ সোমাই আছে আৰু ইয়াৰ অৰ্থ কি, আৰু এনেকৈ যিটো শব্দ অনুসৰি যিটো নিয়ম, শব্দ অনুসৰি যিটো অৰ্থ, তাক একলগ কৰি কি বুলি কোৱা হয়। এই গোটেইকেইটা চমু প্ৰশ্ন তোমালোকে নোট কপিত লিখি ৰাখিবা। এতিয়া আহিছো অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা। এই যে ক'লো যে সমাজ এখন চলিবলৈ অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে, কিন্তু কি প্ৰয়োজন সেইটো আমি জানিব লাগিব। অৰ্থবিজ্ঞানৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। এই প্ৰয়োজনীয়তাখিনিনো কি? কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে। তোমালোকে কৰদাতা বুলি কওঁতে বুজি পাইছানে? তোমালোকে হয়তো ঘৰত শুনিছা যে মা দেউতাই খাজানা দিয়াৰ কথা শুনিছা, মা দেউতাই যেতিয়া মাটিৰ বিনিময়ত খাজানা দিয়ে, বা কেতিয়াবা তোমালোকে শুনিছা যে যিসকল সন্তানৰ পিতৃ মাতৃয়ে চাকৰি কৰে তেওঁলোকে হয়তো শুনিছে যে ইনকাম টেক্স দিব লাগে। এই কৰ যে তোমালোকে শুনিছা যে মা দেউতাই যি কৰ দিয়ে, সেই কৰটো যে চৰকাৰৰ ঘৰলৈ যায়, সেইটোৱে হৈছে চৰকাৰৰ ৰাজহ, আৰু সেই ৰাজহৰ পৰাই চৰকাৰে কি কৰে, বিভিন্ন কাম কৰে। গতিকে এই বিষয়বস্তুখিনি অৰ্থনীতিৰ লগত জড়িত হৈ আছে, আৰু এই বিষয়বস্তুখিনিৰ জৰিয়তে এই চৰকাৰে সংগ্ৰহ কৰা ৰাজহখিনিৰ পৰাই তেওঁলোকে চৰকাৰ এখনে গোটেই সমগ্ৰ আমাৰ ৰাজ্যখন বা সমগ্ৰ দেশখন চলাই আছে। বিভিন্ন ক্ষেত্ৰৰ পৰা আহে, কেৱল মাটি বা ইনকাম টেক্সটোৱে নহয়, বিভিন্ন ক্ষেত্ৰৰ পৰা আহে। এই যে আমি যেতিয়া আমি ওলাই যাওঁ, আমি ৰাস্তাৰ তোমালোকে হয়তো যোনখিনি ল'ৰা ছোৱালী তোমালোক গৈছা গুৱাহাটীলৈ, তোমালোকে গম পোৱা যে টোল গেটত পইচা এটা দিব লাগে, সেইটো এক অংশ চৰকাৰলৈ যায়। তাৰমানে বিভিন্ন ক্ষেত্ৰত আমি চৰকাৰক ৰাজহ দিব লাগে, আৰু সেইখিনি চৰকাৰলৈ গৈ চৰকাৰ বিভিন্ন কামসমূহ সম্পন্ন কৰে। এতিয়া আহিছোঁ অৰ্থবিজ্ঞানৰ সংজ্ঞালৈ। বিভিন্ন সময়ত বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন ধৰণৰ সংজ্ঞা দিছে। আমি আগতে যেতিয়া গণতন্ত্ৰ বিষয়ে তোমালোকক মই কৈছিলোঁ, তেতিয়াও মই কৈছিলোঁ যে গণতন্ত্ৰৰ যেনেকৈ বিভিন্ন ৰাজনীতি বিজ্ঞানেই হওক বা সমাজ বিজ্ঞানে, কথাটো হৈছে যেতিয়া বিষয়বস্তু এটা সমাজলৈ আহি যায়, তেতিয়া এটা গ্ৰহণযোগ্য সংজ্ঞা পোৱাটো ইমানো সুবিধাদায়ক নহয়। বিজ্ঞানৰ বস্তুত এটা গ্ৰহণযোগ্য সংজ্ঞা পাবলৈ সম্ভৱ, কিয়নো বিজ্ঞান হৈছে পৰীক্ষা কৰি ইয়াক প্ৰমাণিত কৰিব পাৰি। কিন্তু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা হয়, কিয়নো সমাজ বিজ্ঞানৰ বিভিন্নজনে নিজৰ মতামত অনুসৰি বিভিন্ন সংজ্ঞা আগবঢ়ায়। ইয়াৰে ভিতৰত আডাম স্মিথ, আলফ্ৰেড মাৰ্চেল, লায়নেল ৰবিন্স, চেমুৱেলছন আৰু নৰ্থহাৰ্ছ এইকেইজন ব্যক্তিৰ অৰ্থনীতিবিদৰ সংজ্ঞাকেইটা উল্লেখযোগ্য।
আডাম স্মিথৰ সংজ্ঞাটো জনাৰ আগতে আমি জানিব লাগিব আডাম স্মিথৰ গ্ৰন্থখন বিখ্যাত গ্ৰন্থ যিখন গ্ৰন্থৰ বিষয়ে তোমালোকৰ আহিব সেইখন গ্ৰন্থ কিমান চনত প্ৰকাশিত হৈছিল আডাম স্মিথক এইখিনি তোমালোকে জানিব লাগিব যে আডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলিও কোৱা হয় গতিকে আডাম স্মিথ হৈছে অৰ্থবিজ্ঞানৰ পিতৃ আমাক যদি সোধে যে অৰ্থবিজ্ঞানৰ পিতৃ কোন আমি লিখিব লাগিব আডাম স্মিথ আৰু আডাম স্মিথৰ বিখ্যাত গ্ৰন্থখন হৈছে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যন আৰু এই গ্ৰন্থখন প্ৰকাশ হৈছিল 1776 চনত মনত ৰাখিবা আডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কয় আডাম স্মিথৰ বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যন এই গ্ৰন্থখন প্ৰকাশিত হৈছিল 1776 চনত এই গ্ৰন্থখনত প্ৰকাশ পোৱা অনুসৰি অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলিহে আডাম স্মিথে উল্লেখ কৰিছে আমাক প্ৰশ্নটো কেতিয়াবা আওপকীয়াকেও সোধে যে সম্পদৰ বিজ্ঞান বুলি কোনে মতামত আগবঢ়াইছিলে অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি আডাম স্মিথে মন্তব্য আগবঢ়াইছিলে আৰু আডাম স্মিথক সেই সময়ত সমালোচনা কৰিছিলে আডাম স্মিথে যি মন্তব্য আগবঢ়াইছিলে সেই মন্তব্যক সমালোচনা কৰিছিলে সমাজবিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে মনত ৰাখিবা কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি সমালোচনা কৰিছে অৰ্থাৎ আডাম স্মিথে যিটো বক্তব্য দিছিল বা যিটো সংজ্ঞা আগবঢ়াইছিলে সেই ক্ষেত্ৰত সমাজবিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে এই আডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিলে গস্পেল অফ দ্য মেমন বুলি কৈছিলে তোমালোকে মনত ৰাখিবা যক্ষৰ বাণী বুলি কোনে কৈছিলে কাৰ্লাইল আৰু ৰাস্কিনে গতিকে এই ক্ষেত্ৰত তোমালোকে নিশ্চয় আডাম স্মিথৰ কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈছে নেক্সট আহিছো আলফ্ৰেড মাৰ্চেলৰ সংজ্ঞালৈ আলফ্ৰেড মাৰ্চেলে 1890 চনত এখন গ্ৰন্থ প্ৰকাশ কৰিছিলে তোমালোকে গ্ৰন্থবোৰ আৰু ইয়াৰবোৰ তোমালোকে লিখি ৰাখিবা আলফ্ৰেড মাৰ্চেল কেম্ব্ৰিজ অৰ্থনীতিবিদ বুলি কোৱা হয় আৰু তেখেতৰ এখন গ্ৰন্থ লিখিছিলে সেইখন হৈছে প্ৰিন্সিপলছ অফ ইকনমিক্স আৰু এই গ্ৰন্থখন প্ৰকাশ হৈছিলে 1890 চনত তেওঁ অৰ্থনৈতিক কল্যাণৰ ভিত্তিক সংজ্ঞা দাঙি ধৰিছিলে প্ৰথমজনে কিহৰ ওপৰত দাঙি ধৰিছিলে প্ৰথমজনে দাঙি ধৰিছিলে সম্পদৰ বিজ্ঞান বুলি আৰু দ্বিতীয়জনে দাঙি ধৰিছে কল্যাণৰ ভিত্তিত তেখেতৰ মতে অৰ্থবিজ্ঞাননো কি তেখেতৰ মতে অৰ্থবিজ্ঞান হৈছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত অৰ্থাৎ আলফ্ৰেড মাৰ্চেলে কৈছিলে যে মানৱ জাতি এটাৰ কল্যাণ সাধন হ'ব লাগিব ব্যক্তিগত আৰু সামাজিক ক্ষেত্ৰত কল্যাণ সাধন হ'ব লাগিব কেৱল আমি টকা পইচাৰ কথা চিন্তা কৰি থাকিলে নহ'ব মানৱ জাতিৰ কল্যাণ সাধন হৈ যিটো পাৰ্থিৱ সম্পদ আমি গ্ৰহণ কৰিম সেইটোকে তেওঁ অৰ্থনীতি বুলি কৈছিলে এহাতে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন আনহাতে অধিক গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰ এটা অংশ বুলি কৈছিলে মানৱ অধ্যয়ন বুলি কোৱাৰ লগতে ইয়াত মানুহৰ কথা কৈছে কেৱল ধন টকা পইচাৰ কথা চিন্তা কৰিলে নহ'ব মানৱৰ কথাও চিন্তা কৰিবলৈ মানুহৰ কথা চিন্তা কৰিব লাগিব কল্যাণৰ কথা চিন্তা কৰিব লাগিব বুলি আলফ্ৰেড মাৰ্চেলে উল্লেখ কৰিছিলে আলফ্ৰেড মাৰ্চেলৰ সংজ্ঞাটো বহুত উন্নত বুলি কৈছিলে কিন্তু আলফ্ৰেড মাৰ্চেলৰ সংজ্ঞাটোকো বহু লোকে কি কৰিছিলে তোমাৰ সমালোচনা কৰিছিলে গ্ৰহণযোগ্য বুলি বহুতে আখ্যা দিব খোজা নাছিলে কাৰণ আলফ্ৰেড মাৰ্চেলে পাৰ্থিৱ কল্যাণৰ কথাহে কৈছিলে পাৰ্থিৱ কল্যাণৰ কথা কোৱাৰ লগতে তেতিয়াহ'লে অপাৰ্থিৱ কল্যাণনো কি একবাৰ জানি লওঁ অপাৰ্থিৱ কল্যাণ হৈছে শিক্ষক চিকিৎসকৰ সেৱা আদিৰ কথা উল্লেখ কৰা নাই তদুপৰি বস্তুৱে সকলো ধৰণৰ কল্যাণ সাধন নকৰিবও পাৰে তেওঁ কৈছিলে যে বস্তু এটাই কল্যাণ সাধন কৰে কিন্তু শিক্ষকসকল চিকিৎসকসকলে যিটো সেৱা দিয়ে তাত সকলো সময় টকা পইচা সোমাই নাথাকে তেওঁলোকে সমাজৰ সেৱা কৰে গতিকে সেই ক্ষেত্ৰতো যদি টকা পইচাৰ কথাই উল্লেখ কৰা হয় তেতিয়াহ'লে সেইকাৰণে তেওঁলোকে এই সংজ্ঞাটো মাৰ্চেলৰ সংজ্ঞাটোকো কি কৰিছিলে গ্ৰহণযোগ্য বুলি কোৱা নাছিলে কিন্তু আডাম স্মিথতকৈ গ্ৰহণযোগ্য বুলি মানি লৈছিলে সেই সমালোচনাকাৰীসকলে কৈছিল যে তেওঁ যেহেতু পাৰ্থিৱ বস্তুৰ কথা কৈছে পাৰ্থিৱ বস্তুৱে সদায় মানৱ জাতিৰ কল্যাণ সাধন নকৰে উদাহৰণস্বৰূপে তেওঁলোকে কৈছে মদ ভাং সিগাৰেট এই বস্তুকেইটাই জানো মানৱ জাতিৰ কল্যাণ সাধন কৰে নিশ্চয় নকৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকে এই বিষয়টো উল্লেখ কৰিছিলে আৰু মাৰ্চেলৰ সংজ্ঞাটো তেওঁলোকে গ্ৰহণযোগ্য বুলি মানি ল'ব খোজা নাছিলে তৃতীয় সংজ্ঞা আগবঢ়াইছিলে লায়নেল ৰবিনছৰ আন এখন গ্ৰন্থ হৈছে এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স
এই গ্ৰন্থখন প্ৰকাশ হৈছিলে 1932 চনত মনত ৰাখিবা গ্ৰন্থখনৰ নাম হৈছে এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক সায়েন্স এই গ্ৰন্থখন প্ৰকাশ হৈছিলে 1932 চনত আলফ্ৰেড মাৰ্চেলেও তিনিটা মৌলিক ধাৰণাই তেওঁ সংজ্ঞাটোত উল্লেখ কৰিছিলে আৰু আলফ্ৰেড মাৰ্চেলৰ এই সংজ্ঞাটোত আমি গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিব পাৰোঁ আৰু তেখেতৰ মতে অৰ্থনীতি আছিলে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি আমি তেওঁলোকৰ সংজ্ঞাবোৰ সলনি কৰিব নোৱাৰোঁ তেওঁলোকে যিহেতু আগতেই দি গৈছে যিটো কোটেশনৰ ভিতৰত আছে এইটো তোমালোকে মনত ৰাখিবই লাগিব এই সংজ্ঞাটো তেওঁ তিনিটা মৌলিক ধাৰণা সোমাই আছে বুলি কৈছে মৌলিক ধাৰণা কেইটা আছিল 1 নম্বৰ মানুহৰ অভাৱ অসীম মানুহৰ অভাৱ কেতিয়াও শেষ নহয় 2 নম্বৰ অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত আমাৰ অভাৱ যথেষ্ট থাকে কিন্তু যিসমূহ উপায়েৰে অভাৱ পূৰণ কৰিব পাৰি তাৰ আহিলাসমূহ যথেষ্ট সীমিত হয় বুলি কৈছিলে নেক্সট হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য আৰু সীমিত সম্পদসমূহ বেলেগ বেলেগ কামতে ব্যৱহাৰ কৰিব পাৰো এই তিনিটা মৌলিক কথা উল্লেখ কৰিছিলে আৰু ৰবিনছৰ সংজ্ঞাক দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কয় মনত ৰাখিবা দুষ্প্ৰাপ্যতাৰ সংজ্ঞা কোনে আগবঢ়াইছে লায়নেল ৰবিনছে আগবঢ়াইছে আশা কৰোঁ তোমালোকে এইখিনিলৈকে বুজি পাইছা অহা কাইলৈ আমি পুনৰ স্যামুৱেলছন আৰু নৰ্ডহাৰ্ছৰ সংজ্ঞা পঢ়িম আজি ভিডিঅ'টো বেছি দীঘল নকৰি এইখিনিতে সামৰণি মাৰিছোঁ থ্যাংক ইউ সো মাচ